হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এটা ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যন। আৰু এই ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যনখন আহিছে অসম লোকসেৱা আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা। চ' ইয়াতে দেখিছে জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ পষ্ট ওলাইছে ফিচাৰী ডিপাৰ্টমেণ্টত। টোটেল পষ্ট আছে 32টা ভেকেঞ্চি আছে আৰু অপেন কেটেগৰীত ইয়াতে টোটেল পষ্ট 13টা পষ্ট আছে, তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছে 4টা। OBC MOBCৰ কাৰণে টোটেল 9টা ৰিজাৰ্ভ আছে, ৰিজাৰ্ভ ফৰ উইমেন আছে এটা। OBC MOBC টি ট্ৰাইব আৰু আদিবাসী কমিউনিটিৰ কাৰণে টোটেল এটা ৰিজাৰ্ভ আছে। SCৰ কাৰণে 3টা ৰিজাৰ্ভ আছে, তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছে এটা। ST প্লেইনছৰ কাৰণে 3টা ৰিজাৰ্ভ আছে, ৰিজাৰ্ভ ফৰ উইমেন আছে 2টা। ST হিলছৰ কাৰণে 3টা ৰিজাৰ্ভ আছে, ৰিজাৰ্ভ ফৰ উইমেন আছে এটা। আৰু টোটেল পষ্ট আছে 32টা, তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছে 9টা। ঠিক আছে, আৰু বাকী PWBDৰ কাৰণে ৰিজাৰ্ভ আছে 2টা আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে এটা আছে, সেইকেইটা হৰাইজেণ্টেল ৰিজাৰ্ভেশ্যন। আৰু লগতে আপোনালোকে এক্স ছাৰ্ভিচমেনখিনিয়ে নিজৰ এক্স ছাৰ্ভিচমেণ্টৰ প্ৰুফ হিচাপে আপোনালোকে আইডেণ্টি কাৰ্ড, জিলা সৈনিক স্কুল সৈনিক ৱেলফেয়াৰ অফিচৰ পৰা ইছ্যু কৰা আইডেণ্টি কাৰ্ড নহয়বা বা ডিscharge বুক অনলাইন এপ্লাই কৰোঁতে আপোনালোকে এইখিনি বস্তু অনলাইন এপ্লিকেশ্যন কৰোঁতে আপলোড কৰিব লাগিব। আৰু পে' স্কেলটো হৈ গ'ল, পে'মেণ্ট 2ত পৰে 14,000 to 70,000 হয় পে' স্কেল, গ্ৰেড পে' 8,700। এইটো এটা ক্লাছ থ্ৰী পষ্টে হ'ব আই থিংক, যদি আমি পে' স্কেলটো আৰু গ্ৰেড পে'টো চাওঁ। তাৰপিছত আহি গ'ল, আমি যদি তললৈ যাওঁ এলিজিবিলিটি ক্ৰাইটেৰিয়ালৈ গৈছোঁ। এলিজিবিলিটি ক্ৰাইটেৰিয়াটো যদি চাওঁ তেতিয়াহ'লে ইয়াতে কেণ্ডিডেটজন ভাৰতীয় নাগৰিক হ'ব লাগিব, ইণ্ডিয়ান চিটিজন হ'ব লাগিব, আৰু লগতে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, আৰু পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল ডমিকেল প্ৰুফ হিচাপে কেণ্ডিডেটজনে পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট ইয়াতে অনলাইন এপ্লিকেশ্যন কৰোঁতে আপলোড কৰিব লাগিব, নহয় বা এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আপলোড কৰিলেই হ'ল, ইয়াৰ ভিতৰত যিকোনো এটা আপলোড কৰিলেই হ'ল। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে কেণ্ডিডেটজনৰ 3 yearsৰ ডিপ্ল'মা থাকিব লাগিব চিভিল ইঞ্জিনিয়াৰিঙত বা চিভিল ইঞ্জিনিয়াৰিং এণ্ড প্লেনিং নহয়বা কনষ্ট্ৰাকশ্যন টেকন'লজি, যিকোনো এখন টেকনিকেল ইনষ্টিটিউট ৰিকগনাইজ বাই AICTE। ঠিক আছে, আৰু লগতে অল ছেমিষ্টাৰ্ছ ইয়াৰ মাৰ্কশ্বিট ছাবজেক্টছবিলাক ৰিফ্লেক্ট কৰা পাছ চাৰ্টিফিকেটৰ সৈতে আপলোড কৰিব লাগিব। আৰু নহয় বা ডিপ্ল'মা কোৰ্ছ যোনটো কৰিব আপোনালোকে 3 years ডিপ্ল'মাটো, সেইটো ৰেগুলাৰ কোৰ্ছ হ'ব লাগিব। ডিষ্টেঞ্চ মোডত যিসকলে ডিপ্ল'মা কৰিছে সেইটো কনচিডাৰ কৰা নহ'ব। আৰু অনলাইন এপ্লিকেশ্যন কৰোঁতে এইখিনি বস্তু আপলোড কৰিব লাগিব। বাকী কেণ্ডিডেটজনৰ বয়সটো, এইজৰ সময়সীমা 1 January 2025 ধৰা হ'ব, মানে 1 January 2025 ডেটত আপোনালোকৰ বয়স 18 বছৰতকৈ তলত হ'ব নালাগিব আৰু 40 বছৰতকৈ ওপৰত হ'ব নালাগিব। SC STৰ কাৰণে 5 years ৰিলেক্সেশ্যন আছে 45 yearsলৈকে, OBC MOBCৰ কাৰণে 3 years 43 yearsলৈকে, আৰু এক্স ছাৰ্ভিচমেনখিনিৰ কাৰণে 42 years আছে ফৰ আনৰিজাৰ্ভ কেটেগৰী, OBC MOBCৰ কাৰণে 45 years, SC STৰ কাৰণে 50 yearsলৈকে আছে। PWBDৰ কাৰণে তেনেকৈ 10 years আছে, যেনেকৈ জেনেৰেলখিনিৰ কাৰণে ধৰক 50 yearsলৈকে আছে, OBCখিনিৰ কাৰণে 53 years, SC STৰ কাৰণে এৰাউণ্ড 55 yearsলৈকে ইয়াতে ৰিলেক্সেশ্যন দিয়া হৈছে। আৰু বয়সৰ আপোনালোকৰ প্ৰুফ হিচাপে, এজ প্ৰুফ হিচাপে ক্লাছ 10 বা ক্লাছ 12ৰ এক্সামিনেশ্যন এডমিট কাৰ্ড, পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট যোনখিনি আপোনালোকৰ ইছ্যু কৰা হৈছিলে, তাতে য'ত এজ আৰু ডেট অফ বাৰ্থটো মেনশ্যন আছে সেইখিনি একচেপ্ট কৰিব, তাৰ বাহিৰে বেলেগ ডকুমেণ্টছ ইয়াতে এজ প্ৰুফ হিচাপে একচেপ্ট নকৰে। আৰু PWBD কেণ্ডিডেটসকলে PWBD কেটেগৰীত যিসকল আছে তেওঁলোকে বেঞ্চমাৰ্ক ডিচেবিলিটিৰ চাৰ্টিফিকেট, নেচেচেৰী চাৰ্টিফিকেট কম্পিটেণ্ট অথৰিটিৰ পৰা ইছ্যু কৰা চাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব লাগিব। আৰু গভৰ্ণমেণ্ট এমপ্লয়িজখিনি যিসকল অলৰেডি গভৰ্ণমেণ্ট ছাৰ্ভিচত আছে পাৰ্মানেণ্ট বা টেম্পৰেৰী কেপাচিটিত, তেওঁলোকে আপলোড কৰিব লাগিব এখন চাৰ্টিফিকেট কম্পিটেণ্ট অথৰিটিৰ পৰা যে তেওঁলোকে এইটো ডিপাৰ্টমেণ্টত বৰ্তমান কৰ্মৰত, কোনটো ডেটৰ পৰা আপোনালোকে জইন কৰিছে, আৰু লগতে আপোনালোকৰ পজিশ্যনটো কি, ঠিক আছে, ৰেংক কি, সেইখিনি বস্তু আপোনালোকে ইছ্যু কৰিব লাগিব। আৰু কোনোবাই যদি পে' প্ৰটেকশ্যন বিচাৰিছে তেতিয়াহ'লে ন' অবজেকশ্যন চাৰ্টিফিকেট আপলোড কৰিব লাগিব। আৰু ইয়াতে স্মল ফেমিলি নৰ্মছ ফৰ্ম A এখন আপলোড কৰিব লাগিব, সেইখন APSCৰ অফিচিয়েল ৱেবছাইটত গৈ পেলাই ফৰ্মছ এণ্ড ডাউনলোডছ বুলি এটা ছেকশ্যন থাকে, তাতে আপোনালোকে পাই যাব। সেইখন ডাউনলোড কৰি প্ৰিণ্ট আউট কপি উলিয়াই গোটেইখন ফিল কৰিব লাগিব, ফিল কৰি পেলাই অনলাইন এপ্লিকেশ্যন কৰোঁতে আপলোড কৰি দিব লাগিব। বাকী ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন 3rd May 2025, ক্লজিং ডেটটো হ'ল 2nd June 2025, আৰু অনলাইন এপ্লিকেশ্যনৰ ফি পে'মেণ্টৰ লাষ্ট ডেটটো হ'ল 4th June 2025। আৰু এপ্লিকেশ্যন ফি কেটেগৰী ৱাইজ জেনেৰেলৰ কাৰণে 297.20 ইনক্লুডিং প্ৰচেছিং ফি, আৰু OBC MOBCৰ কাৰণে 197.20, আৰু লগতে
SC ST বা BPL কেটেগৰীৰ কাৰণে 47.20 ঠিক আছে আৰু SC ST BPL PWBD কাৰণে 47.20 বাকী আৰু ইয়াতে ক'বলগীয়া একো নাই আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰি দিব পাৰিব তাতে বাকী এছেঞ্চিয়েল কোৱালিফিকেশ্যনছখিনি আৰু লগতে আপোনালোকে যোনখিনি নেচেচেৰী ডিটেইলছ লাগে সেইখিনি পাই যাব আৰু অনলাইন পে'মেণ্ট কৰাৰ ইছ্যুৰ কাৰণে ইয়াতে পইণ্ট নাম্বাৰ 23টো দেখিছে ইয়াতে এইকেইটা কণ্টেক্ট নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু লগতে পইণ্ট নাম্বাৰ 24ত যোনটো দি আছে অনলাইন এপ্লিকেশ্যনৰ যদি কেনেবাকৈ ইছ্যু পায় তেতিয়াহ'লে এইটো কণ্টেক্ট নাম্বাৰ বা ইমেইল আইডিটোত আপোনালোকে APSCৰ লগত যোগাযোগ কৰিব পাৰে বাকী ইয়াতে ক'বলগীয়া একো নাই এক্সাম চেণ্টাৰ আপোনালোকৰ এক্সামিনেশ্যন প্ৰচেছ ৰিক্ৰুইটমেণ্ট প্ৰচেছ চিলেকশ্যন প্ৰচিডিউৰ সেইখিনি পিছত জনোৱা হ'ব আৰু লগতে এক্সাম চেণ্টাৰ এক্সাম জ'নছবিলাক হ'ল শিলচৰ যোৰহাট নগাঁও তেজপুৰ কোকৰাঝাৰ গুৱাহাটী এইকেইটাৰ ভিতৰত আপোনালোকৰ পৰীক্ষা হ'ব ইয়াতে যোনখিনি ডিষ্ট্ৰিক্ট পৰে আৰু কেনেবাকৈ কিছুমান জ'নত যদি কেণ্ডিডেটছ কম থাকে সেই জ'নটো বাদ দি পেলাই নিয়াৰেষ্ট জ'নলৈ কেণ্ডিডেটছখিনিক চিফ্ট কৰা হ'ব ঠিক আছে এইখিনি হৈ গ'ল আপোনালোকে বাকী যিসকল এলিজেবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেওঁলোকে এপ্লাই কৰিব পাৰে বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে লাইক APSC CCৰ প্ৰিলিমিনাৰী 2024 কাৰণে মক প্ৰেক্টিছ ছল্ভ পেপাৰ্ছ আছে জেনেৰেল ষ্টাডিজ আৰু CSETৰ ওপৰত 85 ৰুপিছত এভেইলেবল আছে লগতে APSC ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্সৰ ফুল কোৰ্চ এভেইলেবল আছে পেপাৰ 1 ইংলিছ আৰু পেপাৰ 2 কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স এণ্ড ৰিজনিঙৰ ওপৰত 99 ৰুপিছত APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 299ত APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজখনৰ ওপৰত 249ত APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 349ত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফুল কোৰ্চ এভেইলেবল আছে 299ত APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ জেনেৰেল ষ্টাডিজৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 249ত APSC জুনিয়ৰ ইঞ্জিনিয়াৰৰ জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 249ত APSC এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট অফিচাৰৰ জেনেৰেল ষ্টাডিজ পেপাৰখনৰ ওপৰত ফুল কোৰ্চ এভেইলেবল আছে 249ত আৰু কোনোবাই যদি APSC CCৰ প্ৰিলিমিনাৰী এফৰ্ডেবল কোৰ্চেছ বিচাৰিছে তেতিয়াহ'লে সুচিত্ৰা ACSৰ লগত এই কল বা হোৱাটছএপ নাম্বাৰটোত যোগাযোগ কৰিব পাৰে 9395056624 আৰু APSC CCৰ প্ৰিলিমিনাৰী ক্ৰেছ কোৰ্চো এভেইলেবল আছে এডভেট আইএছৰ আৰু CC প্ৰিলিমিনাৰী টেষ্ট চিৰিজো এভেইলেবল আছে এডভেট আইএছৰ ফালৰ পৰা আৰু মোৰ পৰা কোৰ্চ ল'লে মানে লাইফ টাইম কাৰেণ্ট এফেয়াৰ্ছ পাই থাকিব তাৰ কাৰণে কোনো আকৌ পে'মেণ্ট কৰিব নালাগে ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে বৰ্তমান কোৰ্চসমূহত কাৰেণ্ট এফেয়াৰ্ছ 2024 ফুল ইয়েৰ আৰু 2025 জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ তিনিটা মাহ কভাৰ কৰা হৈছে এপ্ৰিল মাহটো চলি আছে এপ্ৰিল মাহটো কমপ্লিট হোৱাৰ পিছত মে' মাহত কাৰেণ্ট এফেয়াৰ্ছ এপ্ৰিল মাহৰ কাৰেণ্ট এফেয়াৰ্ছ পাই যাব আৰু কোনোবাই যদি আগতে মোৰ পৰা কোনোবাই কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব চ' ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটোত মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনত আৰু কি বুলি কয় কমেণ্ট ছেকশ্যনত মই এই কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত পিন কৰি দিয়া আছে তাতে গৈ পেলাই চালে মানে আপোনালোকে কোৰ্চবিলাকৰ কথা গম পাই যাব লগতে APSC জুনিয়ৰ ইঞ্জিনিয়াৰ বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম